অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ নতুন পদক্ষেপ নৰ্থ গুৱাহাটীত খুলিলে বক্সিং একাডেমি। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ বিশেষ খবৰ, অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ এক অনন্য পদক্ষেপ। উত্তৰ গুৱাহাটীস্থিত চন্দ্ৰগাঁৱৰ বুকুত প্ৰতিষ্ঠা হৈছে এখন আধুনিক বক্সিং একাডেমি, য'ত লাভলীনা বক্সিং একাডেমি নামেৰে নামকৰণ কৰা হৈছে। এই একাডেমিখন হৈছে লাভলীনাই নিজেই আগবাঢ়ি গৈ স্থাপন কৰিছে, য'ত পাটিয়ালাৰ পৰা অনা বিশ্বমানৰ সঁজুলিসমূহ সংযোজিত কৰা হৈছে। এই একাডেমিখনৰ উদ্দেশ্য হৈছে অসমৰ সকলো প্ৰান্তৰ লুকাই থকা ক্ৰীড়া প্ৰতিভাক অতি কম খৰচত উন্নত প্ৰশিক্ষণ প্ৰদান কৰা। এই মহৎ প্ৰচেষ্টাৰ আনুষ্ঠানিক উদ্বোধন 25 মে তাৰিখে সম্পন্ন হ'ব। লাভলীনাই লগতে প্ৰকাশ কৰিছে যে উত্তৰ গুৱাহাটী কেন্দ্ৰটোৰ পিছত অসমৰ বিভিন্ন স্থানত লাভলীনা বক্সিং একাডেমি মুকলি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই একাডেমীৰ সৈতে অসমত বক্সিং ক্ৰীড়াৰ এক নতুন যুগ আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। লাভলীনা বক্সিং একাডেমি, চন্দ্ৰগাঁও, উত্তৰ গুৱাহাটী। অধিক জানিবলৈ চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।